বৰ্তমান উৎপল বনিয়াৰ ওচৰত আছো। উৎপল বনিয়াৰ পৰা আমি কিছু কথা জানিবলৈ চেষ্টা কৰিম যে তেখেতে নিৰ্বাচনী যি কুচকাৱাজ কেনেদৰে আৰম্ভ কৰিছে আৰু লগতে যি ৰহা সমষ্টিটো এইবাৰ দেখা পোৱা গৈছে এটা ত্ৰিকোণীয় প্ৰতিযোগিতা হ'ব। ইতিমধ্যে মূল প্ৰতিযোগিতাখন কংগ্ৰেছ আৰু বিজেপিৰ আছিল যদিও কিন্তু দেখা পোৱা গৈছে যে যোৱাকালিৰ পৰা AIADFৰ যে ইয়াতে প্ৰাৰ্থিত্ব দিব সেই কথা কিন্তু ইতিমধ্যে নিশ্চিত হৈ পৰিছে। গতিকে আমি প্ৰথমতে উৎপল বনিয়াক আমি অভিনন্দন জ্ঞাপন কৰিছো। আপুনি কংগ্ৰেছৰ পৰা টিকট লাভ কৰিলে। 21 চনতো আপুনি জাতীয় পৰিষদৰ পৰা এই ৰহা সমষ্টিটোৰ পৰা খেলিছিলে কিন্তু পিছুৱাই থাকিব লগা হ'ল আৰু এইবাৰ আপুনি কংগ্ৰেছৰ পৰা টিকট পাইছে। গতিকে কিমান আশাবাদী যে ৰাইজে কেনেকে আপোনাক এইবাৰ আঁকোৱালি লৈছে? নিশ্চয় আচলতে 7টা বছৰ ধৰি ৰহা ৰাইজৰ প্ৰত্যেকটো ক্ষণত মই আছিলো। সেয়া হৈছে কভিডে হওক, বানপানীয়ে হওক বা কাৰোবাৰ ঘৰত কিবা বিশেষ অসুবিধাই হওক বা কোনোবা মৃত কৰিবলৈ বাহিৰত আছে তাৰপৰা অনা ক্ষেত্ৰতে হওক বা কাৰোবাৰ বোলে শ্মশানত গৈ পেলাই বোলে খৰি এটা দিয়াই হওক, সকলো ক্ষেত্ৰতে প্ৰত্যেকটো মুহূৰ্ততে ৰহা ৰাইজৰ লগত আছিলো। প্ৰত্যেকটো দল, সংগঠন, জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সামাজিক সাংস্কৃতিক সকলো প্ৰতিষ্ঠানে মই বিশেষভাৱে জড়িত হৈ পৰিছিলো। সেইকাৰণে হয়তো ৰহা ৰাইজে মোক নিজৰ সন্তান বুলি ভাবে। বহুতে নিজৰ ককাই, ভাই, মামা সকলোৱে আচলতে বিভিন্ন ধৰণে সম্বোধন কৰে। আৰু এইবাৰ যিখন যুদ্ধ হবলৈ গৈ আছে সেইখন আচলতে ৰহা ৰাইজ বনাম আচলতে কংগ্ৰেছৰ মাজত হবলৈ গৈ আছে, কোনো ধৰণৰ বিজেপিৰ মাজত নহয়। যিসকল কংগ্ৰেছত থাকি দুৰ্নীতিয়ে নিজৰ সম্পত্তি বিশাল সম্পত্তিৰ অধিকাৰী হ'ল, যিসকলে দুৰ্নীতি সদাগৰ আছিলে, যিসকলে কেৱল মাথো কাৰোবাৰ আঁচনি লুটপাট কৰি বেলেগক দিয়া তেনেকুৱা ধৰণৰ যিসকল লোক আচলতে সেয়া মণ্ডলৰ বুথৰ পৰা ধৰি যিসকলকে জিলা, ডিষ্ট্ৰিক্ট বহুত বিভিন্ন ধৰণৰ পৰ্যায় আছে, সেইসকলৰ বিৰুদ্ধে আচলতে এইবাৰ এখন যুদ্ধ হ'ব। দেখা পোৱা গৈছে যে যোৱাকালি যিগৰাকী কংগ্ৰেছৰ পৰা বিধায়ক হৈ লৈ পেলাই বিজেপিত যোগদান কৰিলে তেখেতে কৈছে যে কংগ্ৰেছৰ যিগৰাকী প্ৰাৰ্থী ফেক্টৰ নহয়, নিজক অগ্ৰাধিকাৰ দিলে, আচলতে সমষ্টিক অগ্ৰাধিকাৰ দিয়া নাই। আৰু মই তেখেতক একো বেয়াকে মন্তব্য নকৰো, কিয়নো আৰু মই দুৰ্বল বুলিও নাভাবো এটা কাৰণে, কিয়নো তেখেতসকলৰ টকা আছে, বহুত শক্তিশালী নিজৰ চৰকাৰ আছে আৰু সেইসকলৰ সেইটো হিচাপত বহুতখিনি পাৱাৰ আছে। কিন্তু মোৰ লগত ৰাইজ আছে আৰু ৰাইজে এইবাৰ একেমুখে কৈ আছে যে ৰাইজ কাৰ পক্ষত আছে। এইবাৰ ৰাইজ আছে ৰহা ৰাইজ বনাম কংগ্ৰেছৰ মাজত। আৰু সেইখন তুমুল এখন যুদ্ধ হ'ব আৰু আপোনালোকে অনুভৱ কৰিব। আৰু মই এটাই তেখেতক অনুৰোধ কৰিম বা বাকী সকলোকো অনুৰোধ কৰিম যাতে সেই যুদ্ধখন ৰাজনীতিৰ যুদ্ধ হওক, ব্যক্তিগত যুদ্ধ নহওক। আৰু ব্যক্তিগত যুদ্ধ কৰিলে আমিও কৰিব লাগিব, সেইটো কাৰণে ৰাজনীতিৰ যুদ্ধ হওক। দেখা পোৱা গৈছে যে আপুনি টিকট লাভৰ পিছতে আপোনালোকৰ কংগ্ৰেছৰ যিগৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিলে মুকলিভাৱে সামাজিক মাধ্যমত খুব প্ৰকাশ কৰিছে, বিভিন্ন ধৰণৰ কথা বতৰাবোৰ লিখিছে, গৌৰৱ গগৈক দোষাৰোপ কৰিছে। নিশ্চয় তেখেত চাওক, তেখেত আগতে AUDF-তে আছিলে, তেখেতে আগত জাতীয় পৰিষদ আছিলে, অসম গণ পৰিষদত আছিলে, তাৰপিছত তেখেতৰ ৱাইফো বিজেপিত আছিলে। তেখেত বিজেপিত আছিলে নে মই সঠিককে ক'ব নোৱাৰিম। তাৰপিছত তেখেতে AUDF-ত যোগদান কৰিছিলে, পঞ্চায়ত ইলেকশ্যনত AUDF-ৰ লগত ঘূৰিছিলে। তাৰপিছত টিকেটৰ আশাত তেখেত পুনৰ আমাৰ দললৈ আহিলে, আমাৰ দলত আহিলে, আকৌ তেখেত নাপালে, আকৌ তেখেতে নিজৰ ভেটিলৈ গুচি গ'ল। সেইটো এটা সাধাৰণ কথা আৰু এইটো পৰাপক্ষত এইটো চলিয়ে থাকিব। আৰু মানুহে এইটোও অনুভৱ কৰিছে যে যি আমাৰ ৰাজ্যসভা হ'ল এইবাৰ, প্ৰমোদ বড়ো ডাঙৰীক যিদৰে AUDF-এ ছাপোৰ্ট দিলে, এইটো গম পাইছে যে আজিকালি এতিয়া NDA-ত AUDF অন্তৰ্ভুক্ত হ'ল। সেইটো সাধাৰণ কথা যে তেখেতসকল যদি শক্তিশালী বুলি ভবা হয় সেইটো কোনো কথাই নাছিল, কাৰণ তেখেতসকলে দুৰ্বল বুলি ভাবিছে কাৰণে আৰু এটা দল উঠাবলৈ হয়তো আৱেগিকে চেষ্টাও কৰিব পাৰে, একো কথা নাই। আৰু মূল সমস্যা কি ৰহাৰ, যিহেতু আপুনি দলীয় টিকট পালে, যদি কালি আপুনি এই সমষ্টিটোৰ পৰা আপুনি প্ৰতিনিধি হৈ দিছপুৰলৈ যায়, গতিকে ৰহাৰ আপোনাৰ দৃষ্টিত মূল সমস্যাবোৰ কেনেকুৱা ধৰণৰ? 126টা সমষ্টিৰ ভিতৰত সকলোতকৈ পিছপৰা সমষ্টিটো হৈছে ৰহা। যদি আমি একদম প্ৰথমৰ পৰা যদি এইমছৰ কথালৈ যাওঁ, এইমছ আমি পোৱা নাছিলো। আমি আয়ুৰ্বেদিক এইমছৰ এটা ডাঙৰ ললিপপ দিছিলে, সেইটো আমি নাপালো। এতিয়ালৈকে ৰন্থলী PHC-ত 200 বিচনাযুক্ত চাৰ্ভিচ নাই, এতিয়ালৈকে 24 ঘণ্টা চাৰ্ভিচ নাই। আৰু ৰাস্তা ঘাটটো আমাৰ দেখাৰ লগে লগে ভিতৰৰ ৰাস্তা ঘাট এতিয়া চাবই নালাগে। কিছু ৰাস্তা ঘাট হ'লে যে উন্নত হৈছে সেইটো বুলি মই নকওঁ। এতিয়াও আমি 200-300 ৰাস্তা এনেকুৱা উলিয়াই দিব আমি যি কেৱল মাত্ৰ আধাৰশিলা হৈছে, আৰু কোনো ৰাস্তাত আচলতে শিলগুটি এটা পৰা নাই। আৰু যদি আমি শিক্ষাৰ ক্ষেত্ৰলৈ যাওঁ, তেতিয়াহ'লে শিক্ষাই হৈছে আমাৰ বিশেষকৈ যুৱ প্ৰজন্মৰ বা আমাৰ জাতিটোৰ কাৰণে আচলতে মেৰুদণ্ড। য'ত বিজ্ঞান শাখাটো এতিয়ালৈকে চৰকাৰীকৰণ হোৱা নাই, য'ত আমাৰ পলিটেকনিক দিয়াৰ কথা আছিল, পলিটেকনিক আমি নাপালো। কচুৱাত এখন মডেল হাইস্কুল দিয়াৰ কথা আছিলে, সেয়াও আমি হৈ নুঠিলে। আৰু আমাৰ ইয়াৰ পৰা শিক্ষাৰ কাৰণে আমি বিভিন্ন বাহিৰত যাব লগা হয়। ইয়াৰ পৰা আমি বেংগলোৰ বা দিল্লী বা ডিব্ৰুগড়, গুৱাহাটী বিভিন্ন ঠাইত যাব লগা হয়। শিক্ষাৰ যিটো বাতাবৰণ ৰহাত আনিব লাগিছিল, এতিয়ালৈকে আমি আনিব পৰা নাই। কিন্তু আমি শিক্ষাৰ ক্ষেত্ৰত আমি যথেষ্ট আগবঢ়া, কিন্তু বহুত ল'ৰা আমাৰ নিজৰ প্ৰজন্মই আচলতে বহুত কষ্ট কৰে। আৰু কৃষি ক্ষেত্ৰখনলৈ যদি যাওঁ, তেতিয়াহ'লে আমি জলসিঞ্চনৰ ভাল ব্যৱস্থা নাই, উন্নতি প্ৰযুক্তিবিদ্যাৰ ভাল ব্যৱস্থা নাই, যিটো কাৰণে কৃষিৰ ক্ষেত্ৰত ইমান এটা পলস ভূমি থকাৰ পিছতো ক'ৰবাত নহয় ক'ৰবাত আমি পিছ পৰি আছো। আৰু
সকলো ফালতে হ'লে শিক্ষা স্বাস্থ্য আমাৰ গৰাখহনীয়া এটা ডাঙৰ সমস্যা, যি সমস্যাৰ কাৰণে সকলোৱে ভোকাটো ভোগে। মই নিজেই যেতিয়া বানপানী হয় বা আমাৰ মাথাউৰি ভাঙি দিয়ে, সেই সময়ত নিজে গৈ পেলাই মই ইটা এচপা চপাই দিছো, বা যিকোনো সময়ত আচলতে মই ৰহা ৰাইজৰ লগত প্ৰত্যেকটো খনতে আছো বুলি কৈছোৱে। আৰু সেইটো আচলতে ৰাইজে জানে। এইখিনি মই আচলতে ৰহা ৰাইজৰ পৰাই বিচাৰিম, ৰহা ৰাইজে কেনেধৰণে লৈছে বা কি কৰিছে। আৰু মই এটা কথা কৈছো, মোৰ নিশ্চয় আশীৰ্বাদ, কিয়নো আজি ইয়াত যিবোৰ আহি আছে, কোনো দল সংগঠন অকল কংগ্ৰেছখিনি আহিছে নহয়, দল সংগঠন বৰ্ণ নিৰ্বিশেষে সকলো লোক আহিছে, হাজাৰ হাজাৰ লোক, লাখ লাখ লোক ইতিমধ্যে ফোন আহিছে, ঘৰত আহি আছে। সেয়া আনকি সংঘই হওক, এজাইচিপি, আছু, দল বিভিন্ন, আচলতে এটা বুলি ক'লে ভুল হ'ব, সকলোলৈ আচলতে শুভেচ্ছা দিছে, আহিছে। সকলোৱে আপোনালোকে দেখিছে, সেইবোৰ সকলো হৈ আছে। নিশ্চয় আশীৰ্বাদ হিচাপে তেখেতলৈ আগবঢ়াই দিছে। মই আপোনাক একেবাৰে শেষৰটো দুটা প্ৰশ্ন কৰিম, একেলগতে দুটা প্ৰশ্ন কৰিম। যিহেতু এইবাৰ 21 চনত কংগ্ৰেছৰ লগত AIDFৰ এলায়েন্স আছিলে কাৰণে তেতিয়া কংগ্ৰেছৰ প্ৰাৰ্থীজন ইয়াৰ পৰা জয়ী হ'ল, কিন্তু এইবাৰ ৰাজনৈতিক সমীকৰণটো সম্পূৰ্ণ বেলেগ। এইবাৰ AIDFও ইয়াতে এগৰাকী প্ৰাৰ্থী দিয়াৰ কথা ইতিমধ্যে আলোচনা হৈছে। লগতে যিগৰাকী প্ৰাক্তন বিধায়ক শশীকান্ত দাসে কৈছে আপুনি প্ৰতিখন চিঠিৰ তলত আপুনি নিজকে বিশিষ্ট সমাজকৰ্মী বুলি নিজক বিশেষণ লগাই দিয়ে। গতিকে এই দুইটা প্ৰশ্নৰ সন্দৰ্ভত আপোনাৰ পৰা আমি উত্তৰটো বিচাৰিছো, আৰু আমি এই যিখিনি কথা বতৰা আমি ইয়াতে শেষ কৰিম। নিশ্চয়। আচলতে প্ৰথম প্ৰশ্নটো আছিলে হেৰিয়ক লৈ পেলাই, AIDFক লৈ পেলাই। আচলতে NDAত অন্তৰ্ভুক্ত হ'ল AIDF। চ' স্বাভাৱিক কথা, হাৰিম বুলি ভাবিলে কাৰোবাৰ এজনতো উঠাবই লাগিব, কিবা কিবি কৰি পেলাই ভোট কেইটামান ভাঙি পেলাই কিজানি আকৌ এবাৰ দিছপুৰলৈ যাব পাৰো, সেইটো প্ৰথম কষ্ট। দ্বিতীয় হৈছে তেখেতে এটা বিশেষণৰ কথা হৈছে বিশিষ্ট সমাজ সেৱক, কিন্তু তেখেতে এটা কথা ক'ব, তেখেতে এজন বিধায়ক হৈও, তেখেতে বিধায়ক থকা অৱস্থাত তেখেতৰ ওচৰে পাজৰে যিকেইখন মণ্ডপ আছে, যিকেইখন অনুষ্ঠান আছে, তেখেতে তাতে নিমন্ত্ৰণ নাপায়, তেখেতৰ নামটোৱে নাথাকে। য'ত মই যদি তেখেতে টকা দিব পাৰে, চৰকাৰী টকা দিব পাৰে, যদি আমাৰ বিহু যদি 150খন হয়, মই কৰিব লগা হয় 125-30খন, তেখেতে পায় 10খন, এজন বিধায়ক হৈ। তেখেতে যিকোনো ভাওনা যদি হয় বা ৰাস যদি হয়, 150খন টকা দিয়ে চৰকাৰে, কিন্তু তেখেতে পায় 5খন, 2খন, 1খন, কিন্তু মই পাওঁ 100খনৰ ওপৰত। সেইটোৱে হৈছে পাৰ্থক্য, যে তেখেত ৰাজনীতি কৰিছে, মই সমাজনীতি কৰিছো। সেইটোৱে আমাৰ মাজত পাৰ্থক্য। তেখেতে যেনেকে MLA টো নিলিখাহেঁতেনো হয়, তেখেতে যেনেকে লিখি দিয়ে, হয়তো সমাজসেৱক বিশিষ্ট বুলি নহয়, সমাজসেৱক শব্দটো যদি ক'ৰবাত লিখিছো, লিখিব পাৰিছো, ধৰিছো লিখিছো, কিন্তু তেখেতে MLA টো লিখিব নালাগিছিলে। তেখেতে কেইদিনমানৰ লগে লগে নিজৰ চিহ্নটোৱে নাছিলে, চিহ্ন নথকাকৈ পদুম ফুলত গৈ আছিলে। ডিফাৰেন্স সেইটো। নিশ্চয়কৈ এয়াই আছিলে এইবাৰ কংগ্ৰেছৰ পৰা প্ৰাৰ্থিত্ব পোৱা উৎপল বনিয়া। আৰু আচলতে ৰহা সমষ্টিটোৰ এইবাৰ যি নিৰ্বাচনী সমীকৰণ সম্পূৰ্ণ পৃথক হ'ব, ত্ৰিকোণীয়া এখন যুঁজ হ'ব এই ৰহা সমষ্টিত, আৰু ৰহা সমষ্টিৰ পৰা শেষ হাঁহি কোনে মাৰিব সেয়া সময়ত লক্ষণীয় হৈ পৰিব।